মহানগৰী মানুহ বহুত সজাগ সচেতন সেইকাৰণে কি হৈছে জানেনে আপোনালোকে তো সাগে নিউজত পায়ে থাকে ন মহানগৰীৰ নিচিনা মানে বেয়া কাম কৰি থকা বেয়া হেৰি চলি থকা জেগাই নাই আৰু কালি আপোনালোকে দেখিছে কেনেকুৱা আচৰিত ন নিজৰ মাককে পটাগুটিৰে মাৰি কি কৰিছে মাৰি পেলালে নহয় নে আকৌ নিজে কি কৰিছে পুলিচক খবৰ দিছে যে মই মাক মাৰিলো আৰু সেই সংগঠন কিটা ক'ত গ'ল এতিয়া ক'ত গ'ল ইমান যদি সচেতনে এইবিলাক ক্ষেত্ৰত কিয় সচেতন নহয় কিয় ৰাস্তায় ঘাটে মানুহ দেখোন ওলাব নোৱাৰে সব ডাক্সৰ মানে ব্যৱসায় কিন্তু তেওঁলোকে কিয় ইয়াত চকু কাণ দিবলৈ নাহে তেওঁলোকে মানে ভূত পেটৰ অন্ধবিশ্বাস বেপাৰ সেইটোৰ ওপৰত চকু দিয়ে তেওঁলোকো ডাক্স বেপাৰী চাগে তেওঁলোকেও ডাক্স খায় সেইকাৰণে তেওঁলোকে সেইবিলাকৰ ওপৰত মাত নিদিয়ে গম পাইছেনে নাই একদম ফালতু কাৰণে সেইবিলাকৰ ওপৰত মাত নিদি পেলাই হিমাশ্ৰী পিছত লাগিছে স্বাগতম জনাইছো সকলোকে মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লে আৰু ওপৰৰ এখন দেখি পেলাইতো চাগে গম পাইছে ন ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ লৈছো আৰু লগতে হ'ল কমেন্টটো মানে তেওঁ ইমান সুন্দৰকৈ লিখিছে মই মানে আজিহে চাইছো দেই কেতিয়া আজি 3 দিন মানৰ আগত দিছিলে কমেন্টটো মই সেই কমেন্টটো চোৱা নাছিলো চাবলৈ সময় পোৱা নাছিলো অৱশ্যে আৰু আজি ৰাতিপুৱা মই দেখিলো যে তেওঁ ইমান ধুনীয়াকৈ মানে হেৰি দিছে লিখিছে আৰু সেইটো কাৰণে মানে মই তেওঁ কমেন্টৰ উত্তৰটো দি থৈ আহিছো তুমি ইমান সুন্দৰকৈ লিখিছা আৰু তোমাৰ কাৰণে মই বাৰু চাদৰ মেখেলা পিন্ধি পেলাই ভিডিঅ' এটা বনাম দিয়া সেই কাৰণেহে চাদৰ মেখেলাযোৰ মই মানে পিন্ধি হেৰি কৰিছো দেই এনেও চাদৰ মেখেলা পিন্ধো আপোনালোকে ভুল নুবুজিব আকৌ তেনেকৈ কোৱা কাৰণে সেইটো আকৌ ধৰিব ন কিন্তু মানে কি ঘৰত থাকিলে অকলে ঘৰত থাকো ন চাদৰ মেখেলাখন পিন্ধি জোতৰ পুতৰ হৈ মানে নমৰো এনেতো আগতে চাদৰ মেখেলাই পিন্ধিছিলো ন সেইটো কাৰণেহে মানে আজি চাদৰ মেখেলাযোৰ পিন্ধি পেলাই ভিডিঅ'টো বনাবলৈ লৈছো সঁচাকৈ মানুহৰ মানসিকতাবিলাক একদম দিনে দিনে বহুত বেয়ালৈ গৈছেগে গম পাইছেনে মানে ইমান ভাল কাম কৰাৰ পিছতো যদি কেনেবাকে অকমান খুট থকা কাম কৰা যায় তেন্তে হলে মানুহে কিমান থকা খৰকা কৰে নহয় নে আৰু লগতে পৰমেশ্বৰ নাথ তেওঁ মই ৰিকুৱেষ্টটো মানে ৰাখিলো দেই তোমাক মই বহুত ধন্যবাদ দিছো ইমান সুন্দৰকৈ কমেন্টটো কৰাৰ কাৰণে মানে কি জানা আজিকালি মানুহবিলাকে তুমি যেনেকৈ কমেন্ট কৰিছা তোমাৰ হেইটো মোৰ বহুত ভাল লাগিছে কিন্তু কিছুমানে যে কয় এই তোৰ আমুকহে তামুকহে এনেকৈ যে কৈ পেলাই যে কয় তই নাইটি পিন্ধি বনাইছে তই আমুক পিন্ধিছে মানে তেহেঁতৰ ব্যৱহাৰটো দেখি পেলাই মানে মোৰ মাথা নষ্ট হৈ যায় সেইকাৰণে মানে তোমাৰ কমেন্টটো মোৰ বহুত ভাল লাগিছে সেইটো কাৰণে মই তোমাৰ কমেন্টৰ ৰিকুৱেষ্টটো ৰাখিলো এতিয়া আহো মেইন কথাটোলে দেই আপোনালোকে একদিন চাগে সকলোৱে চাইছে ন নিউজতেই হওক বা হেৰিতেই হওক মানে ফোনত ইউটিউবতেই হওক কিন্তু কি হৈছে জানেনে হিমাশ্ৰী শইকীয়া তাই যিটো ইউটিউব চেনেল আছে ছোৱালীজনীও বেছি বয়সৰ ছোৱালী নহয় যি কি নহওক বাৰু বয়সটোৰ কথা ক'বলৈ নাযাওঁ তাই বহুতখিনি মানুহক জ্ঞান দিছে বহুতখিনি ভাল কাম কৰিছে তাৰ মাজতে কিন্তু তাই সিদিনাখন কিবা এটা সৰু ভুল কাম কৰিলে মানুহক অন্ধবিশ্বাস বিয়পোৱা তেনেকুৱা ওপৰত তেনেকা এটা দিলে দিয়াৰ পিছত কি কৰিছে তাৰ ওপৰত কেছটো দিছে এতিয়া আপোনালোকে বিচাৰ কৰকচোন বাৰু সেই ছোৱালীজনীয়ে সেই সৰু সামান্য ভুলটো কৰাৰ কাৰণে কোনোবা সংগঠন এটা আহি পেলাই তাইৰ ওপৰত কেছটো ফাইল কৰিলে বোলে কি কৈছে সৰু ল'ৰা ছোৱালীৰ হাততো বোলে লকডাউনৰ পৰা সৰু ল'ৰা ছোৱালীবিলাকৰ হাতত মোবাইল থাকে আৰু সেয়া দেখিলে বিপথে পৰিচালিত হ'ব সেই বুলি ক'লে সেই সংগঠনটোৱে তেনেকৈ কেছটো দিছে এতিয়া মই কওঁ সেই সংগঠনটোক কওঁ আৰু যোনে যোনে তেওঁলোকক সাপোৰ্ট কৰিছে তেওঁলোকক মই কথাটো কওঁ সৰু ল'ৰা ছোৱালীখিনিৰ হাতত মোবাইল থাকিলে সেই হিমাশ্ৰী শইকীয়াৰ ভিডিঅ'টোহে যায় নেকি সেইটোহে যায় নেকি যে আমাৰ কৈছো আমাৰ মহিলাসকলৰ কথাও কৈছো বা ছোৱালীসকলৰ কথাও কৈছো আজিকালি ছোৱালীতকে মহিলাসকলৰ মানে কি হয় ইমান অৰ্ধউলংগ ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত দি থাকে নহয় নে আৰু ডাবল মিনিঙত ভিডিঅ'বিলাক বনায় আৰু মানে যেনেকুৱা ড্ৰেছ পিন্ধি বনায় চকুকেইটা মুদিলেও মানে সকলো দেখি থাকে হয় নে নহয় মানে মই এতিয়া কওঁতে শুনিবলৈ বেয়া পাব পাৰে কিছুমানে কিন্তু মানে অপ্ৰিয় হ'লেও সত্য কথা কৈছো কিন্তু তেওঁলোকৰ ল'ৰা ছোৱালীয়ে তেতিয়া কি সেইবিলাক নেদেখে নেকি তেতিয়া তেওঁলোকৰ চকুত কি হ'ল আৰু মানে বেলেগ কিবা কথাহে ওলাই যাব সেইখিনি বাৰু মই ৰাখি দিছো আপোনালোকে কওকচোন তেওঁলোকে তেতিয়া মানে কি দেখা নাছিলে মই তেতিয়া এটা কথাই ভাবিছো তেওঁলোকে মানে কি জানেনে সেইবিলাক চাই ভাল পায় অৰ্ধউলংগ হৈ পেলাই যে ভিডিঅ'বিলাক বনায় তেওঁলোকে চাই ভাল পায় আৰু তেওঁলোকে চাই ভাল পায় কাৰণে সেই ভিডিঅ'বিলাকত ভিউজটো বহুত আহে এটা গম পালে হিমাশ্ৰী শইকীয়াই যিমানখিনি ভাল কাম কৰিলে তেওঁ কিন্তু সেই সময়ত
তেওঁ প্ৰশংসা নকৰিলে সামান্য অকমান ভুল হোৱাৰ কাৰণে হিমাশ্ৰী শইকীয়াক যেনেকৈ মানে তোলা ধুনা দিছে আহি পেলাই কেছ ফাইল কৰিছে নহয়নে বাৰু আপোনালোকে বাৰু কি ভাবে আপোনালোকৰ মতামতটো জনাবচোন আৰু এখিনিতে কওঁ যিসকল মহিলাই মানে তেনেকৈ ভিডিঅ' বনায় বা ছোৱালীসকলে ভিডিঅ' বনায় মই কথা এটা কৈছোঁ তেওঁলোকৰ ওপৰত কিবা ব্যৱস্থা ল'বনে সেই সংগঠনটোৱে নে নলয় নে তেওঁলোকৰ ল'ৰা ছোৱালীক সেইবিলাক চাবলৈ দিলে ভাল হ'ব নে কি মানে সেয়া যে তেনেকৈ যে বনাইছে সেয়া মানে কি স্মাৰ্ট হৈছে সেইটো বুজাইছে নেকি হা সেয়াহে এতিয়া তেওঁলোকে সেই সংগঠনটোৰ মতে সেইটোৱে হৈছে ন লেংটা হৈ নাচি থাকিলেও একো কথা নাই সেয়া ভাল কিন্তু হিমাশ্ৰী শইকীয়াই সেইটো মানে হেৰিটো আনি পেলাই যেতিয়া এইবিলাক আৰু জানিছে ন ভূত পেটৰ এইবিলাক হেৰি কৰি পেলাই দিয়াৰ কাৰণে মানে ভিডিঅ' সেইটো বেয়া হ'ল মানে অন্ধবিশ্বাস বিয়পোৱা বুলি কৈছে আৰু সেইটোৱে কথাটো এতিয়া আপোনালোকে কি ভাবিব বাৰু কওকচোন মোৰ কথাটো কিবা ভুল নেকি মানুহৰ ভালটো কেতিয়াও প্ৰশংসা নকৰে যেতিয়া অকমান বেয়া হ'ব তেতিয়া কিন্তু একদম তাই আমুক তাই তামুক আৰু মানুহ জীয়াই থাকোঁতে ভাল গুণটো কেতিয়াও নাগায় আৰু মানুহ যেতিয়া মৰি যাব তেতিয়া তাই ভাল আছিলে তাই এনেকুৱা আছিলে মানুহজনী তেনেকৈ গুণ গায় নহয়নে বাৰু কিন্তু সেই সংগঠনটোৰ ওপৰত মানে মোৰ একদম ঘিণ লাগিছে গম পাইছে আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো মোৰ কিন্তু বহুত ঘিণ লাগিছে তহঁতে অতদিনে মানে কি চকুমুদি আছিলি নেকি সেই যে হিমাশ্ৰী শইকীয়া সেই ছোৱালীজনীয়ে ইমান কষ্ট কৰি চেনেলটো উঠাইছে ন আমাৰে ছোৱালী বুলি কৈছোঁ দিয়কচোন সৰু ছোৱালী হয় তাইতো বহুতখিনি ভাল কাম কৰিছে বহুতখিনি জ্ঞান দিছে মানুহক কিন্তু তাৰ মাজতে এটা দুটা আহে আৰু এতিয়া কি কৰিব আহে সেইটো তেওঁ হেৰি কথা ন তেওঁ মানে সেইটো বিচাৰ হেৰি কৰিব আৰু এইটো এটা সাধাৰণ ভুল বুলিয়ে মই কৈছোঁ কাৰণ তেওঁ যিটো ল'ৰাক আনি পেলাই সেইখিনি দিয়াইছিলে আজিকালি সেইবিলাক ল'ৰা ছোৱালীয়ে চাই নোচোৱা নহয় মই নাচাই বুলি ক'বলৈ নাযাওঁ তাৰ মাজতেতো বেয়াখিনিহে বেছি চায় ল'ৰা ছোৱালীয়ে ভালতকৈ বেয়াখিনি বেছি চায় আপোনালোকে কি ভাবে নাজানো কিন্তু মই জানো যে ল'ৰা ছোৱালীয়ে ভালতকৈ বেয়াখিনিহে বেছি চায় গম পাইছে ভাল কথাটো শিকিবলৈ যিমান দিন লাগে কিন্তু বেয়া কথাটো শিকিবলৈ সিমান দিন নালাগে ডাঙৰে হওক বা সৰুৱে হওক এখন ঘৰ বনাবলৈ যিমান দিন লাগে যিমান মানে বছৰ লাগে বা মাহ লাগে কথা এটা কৈছোঁ কিন্তু সেই ঘৰটো ভাঙিবলৈ এক ছেকেণ্ডো নালাগে নহয়নে বাৰু কথাটো গতিকে আমাৰ ল'ৰা ছোৱালীক কি শিক্ষা দিবলৈ বিচাৰিছে সেই সংগঠনটোৱে এটা তেহেতৰ মতে তহঁতে যিমান চাই থাক লেংটা ভিডিঅ' চাই থাক কথা নাই কিন্তু মানে এনেকুৱাবিলাক নাচাবি আৰু নহয় জানো ভূত পেটৰ এইবিলাক নাচাবি সেইটোৱে হ'ল তেহেতৰ মানে বিচাৰ বুদ্ধি বুলিয়ে কৈছোঁ আৰু সেই সংগঠনটো সেইটোৱে বিচাৰ বেয়া লাগিছে হিমাশ্ৰী শইকীয়াৰ ওপৰত তেনেকৈ কেছটো কৰাৰ কাৰণে হিমাশ্ৰী শইকীয়াক মই চিনিও নাপাওঁ বা হেৰিও নকওঁ কিন্তু নিউজত পাই থাকোঁ বা মোবাইলত এনেকৈ ইউটিউবত পাই থাকোঁ সেইটো কাৰণে ভালো লাগে কেতিয়াবা কিছুমান হেৰিত খং উঠে বাৰু একো নাই সেইটো হয়েই ন মোৰ ওপৰতো মানুহৰ খং উঠিব পাৰে সেইটোনো কি ডাঙৰ কথা কিন্তু এনেকুৱাখিনি কৰিব নালাগিছিলে সেইটো কাৰণে মোৰ বহুত বেয়া লাগিছে গম পাইছেনে ইয়াকে কয় বোলে ধৰিব লাগে মাছৰ কলত ধৰেহি বোলে মানুহৰ কলত সেইটোকে কয় গম পাইছে আৰু সেই সংগঠনটোক কৈছোঁ এতিয়া দেখা যাব যে তেওঁলোকে এই অৰ্ধ উলংগ হৈ নচা মহিলাসকলৰ ওপৰত কেনেকুৱা ব্যৱস্থা লয় তেওঁলোকে যে কমেণ্টবিলাক পাইছে নিউজবিলাকততো কমেণ্ট একদম ধাৰাসাৰ আহিছে তেওঁলোকে লাজ পাইছে নে নাই বাৰু নে তেওঁলোকক কি বুলি ক'ব লাগিব লেংটা হৈ নাচি থকা ভিডিঅ'বিলাক যেতিয়া তেওঁলোকে চাই তেওঁলোকক কি উপাধি দিব লাগিব বাৰু আপোনালোকে কওকচোন মই দিব পাৰোঁ কিন্তু দিলে কি হ'ব মানে পৰিয়ালটো অকণমান ডাঙৰ হৈছেতো সেইটো কাৰণে মানে মই দিব নোৱাৰোঁ গম পাইছে তেহেঁতৰ উপাধিটো ভালকৈ দিব পাৰোঁ কিন্তু এতিয়া নিদিওঁ সামৰি থৈ দিছোঁ এই চাম মানুহৰ কাৰণেই মানে আমাৰ উঠি অহা ল'ৰা ছোৱালী বহুত ধ্বংস হৈছে আপোনালোকে কি কয় নাজানো মই কৈছোঁ যে এনেকুৱা এচাম মানুহৰ কাৰণে ল'ৰা ছোৱালী পূৰা ধ্বংস হৈ গৈছে গম পাইছে আৰু মানে ল'ৰা ছোৱালীটো জানেই এতিয়া কথা এটা কৈছোঁ আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীকেইটা ভাল আপোনালোকৰ পৰিৱেশটো ভাল মোৰ ঘৰৰ পৰিৱেশটো বেয়া মোৰ ল'ৰা ছোৱালীকেইটা বেয়া নহয়নে কিন্তু সেই ভালটোকো বেয়াটোৱে মানে বেয়া কৰি পেলাই সেই ঠিক তেহেঁতৰ তেনেকুৱা হৈছে তেহেঁতৰ ল'ৰা ছোৱালী যিকেইটা মানুহে সেয়া লেংটা ভিডিঅ' বনোৱা সেইবিলাক ছাপোৰ্ট কৰি এই হিমাশ্ৰী শইকীয়া সেইটোৰ ওপৰত ধৰিছে অন্ধবিশ্বাসৰ ওপৰত অন্ধবিশ্বাস বিয়পোৱাৰ ওপৰত ধৰিছে তেওঁলোকৰ ঘৰৰ ল'ৰা ছোৱালী কিমান ভাল সেইটো এইবিলাকতেই জনা যায় গম পাইছে আৰু বেছি ক'বলৈ নাযাওঁ আৰু মানে
যি কি নহওক বহুতখিনি কথা ক'লো আৰু বেছিকৈ বহলাই কৈ নাথাকোঁ, আপোনালোকৰো সময়ৰ অভাৱ হ'ব নহয় জানো, কিমান আৰু ভিডিঅ'টো চাই থাকিব। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, সুমতি দিয়ক। আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যোনসকলে নতুনকৈ চায় তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।